মোৰ নাম হামিদুল ইছলাম। মই এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটিৰ শিৰোনাম হয় আমি মিয়া আমি অসমীয়া। আমি মিয়া, আমি অসমৰ এক বৃহত্তৰ জনগোষ্ঠী। আমি অসমীয়া, আমি পৰিশ্ৰম কৰোঁ, আমি দিন হাজিৰা কৰোঁ। তাৰ পাছতো একাংশই বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰে। আমি মিয়াই ফজৰৰ আজানৰ পূৰ্বেই আৰামৰ বিচনাখন ত্যাগ কৰোঁ। গৰুহাললৈ পথাৰলৈ যাওঁ দেশৰ অৰ্থনীতি মজবুত কৰিবলৈ। হয়, আমি মিয়া, আমি শাক পাচলি বিক্ৰী কৰোঁ, আমি মিস্ত্ৰীৰ কামো কৰোঁ, আমি কণীও বিক্ৰী কৰোঁ, কিন্তু কাৰো গোলামী নকৰোঁ। আমি মিয়া, আমি অসমীয়া, আমি সংগ্ৰামী মিয়া। আমি সদায় সংগ্ৰাম কৰোঁ অসমী আইৰ হকে, সংগ্ৰাম কৰোঁ নিজৰ জীৱনৰ হকে। আমি মিয়া, আমি অসমীয়া। আমাক গেদা বুলি উপহাস কৰা ঐ নৰাদমহঁত, এবাৰ চাই যাবি চৰাঞ্চলত আমি কেনেকৈ বসবাস কৰোঁ, য'ত নাই কোনো যাতায়াত ব্যৱস্থা, য'ত নাই কোনো শিক্ষাৰ উন্নত ব্যৱস্থা, নাই কোনো উন্নত চিকিৎসাৰ ব্যৱস্থা। আমি মিয়া, আমি অসমীয়া, আমি ত্যাগী মিয়া। ভাষা আন্দোলনত নিজৰ মাতৃভাষাক জলাঞ্জলি দি অসমীয়া ভাষাক মাতৃভাষা হিচাপে আঁকোৱালি লোৱা মিয়া। আমি অসমীয়া, আমি পৰিশ্ৰমী মিয়া, অসমীয়া। মিয়াৰ ঘৰত নাই কি? মিয়াৰ ঘৰত আছে ডক্তৰ, আছে উকিল, আছে বৈজ্ঞানিক, আৰু আছে দেশ মাতৃৰ হকে নিজৰ জীৱন আহুতি দিয়াৰ বুকুত অদম্য সাহস। আমি মিয়া, আমি অসমীয়া। ধন্যবাদ।